উত্তৰ গুৱাহাটী টাইকোৱাণ্ডো একাডেমীৰ অভূতপূৰ্ব সাফল্য। আঠগৰাকী টাইকোৱাণ্ডো খেলুৱৈ এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত। অহা 24 জুলাইৰ পৰা মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ বাবে দিনে নিশে আৰম্ভ কৰিছে প্ৰশিক্ষণ। খেলুৱৈ কেইগৰাকী ক্ৰমে সীমান্ত দাস, সামিউল হক, ময়ূখ বৰকাকতি, নিশিতা বৰা, আকাশ লীনা শৰ্মা, মৈত্ৰী শৰ্মা, প্ৰাচী চৰকাৰ আৰু দেশদিমনা পাঠক। আমাৰ প্ৰিপাৰেশ্যন আপোনাৰ ডেইলি প্ৰায় 6 ঘণ্টা 7 ঘণ্টাকৈ চলি আছে। আপোনাৰ আমাৰ লাষ্ট 2 মান্থমানৰ পৰা আমি এইদৰেই প্ৰেক্টিছৰ সময়খিনি এনেকৈ কৰি আছোঁ। এতিয়া অলপ বঢ়াবলৈ চেষ্টা কৰি আছোঁ, যিহেতু চবৰে গ্ৰীষ্মকালীন বন্ধ আছে, স্কুল বন্ধ আছে। চ' আমি ভাল সময়ত এছিয়ান চেম্পিয়নশ্বিপখনো পাইছোঁ। সম্পূৰ্ণ চেষ্টা কৰিম। আমাৰ এই টিমটো চিলেকশ্যন হৈছে আপোনাৰ যিটো ITৰ আমাৰ ষ্টেট চেম্পিয়নশ্বিপ হৈছিল যোৰহাটত, তাতে যিকেইজনে মেডেল পাইছিল তেওঁকেইজনে নেশ্যনেল চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিলে আৰু নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ 8 গৰাকী আছিল, 8 গৰাকীয়ে গ'ল্ড মেডেল পাইছিল। তাৰে আগত আপোনাৰ নাচিকত হৈছিল আপোনাৰ ফেডাৰেশ্যন কাপ, ইণ্ডিয়া টাইকোৱাণ্ডো ফেডাৰেশ্যন কাপ, আৰু তাতেও আমাৰ 8 গৰাকীয়ে পাৰ্টিচিপেট কৰিছিল আৰু 8 গৰাকীয়ে গ'ল্ড মেডেল আছিল। চ' সেই প্ৰচেষ্টাত আমাৰ 8 গৰাকীয়ে এইবাৰ গোটেইখিনি মেডেল টেলিৰ ভিতৰত যেতিয়া গৈ এছিয়ান চিলেকশ্যনৰ মানে ইণ্ডিয়ান টিম চিলেকশ্যনৰ কাৰণে মানে আমি 8 গৰাকী প্ৰচেষ্টা চলাই আগবাঢ়িলোঁ আৰু গোটেইকেইগৰাকীয়ে মানে চিলেকশ্যন পাবলৈ সক্ষম হ'ল। সেইখিনি ধৰক এতিয়া আমি ইকুইপমেণ্ট, আমাৰ তাত বহুত লেছ ইকুইপমেণ্ট, আমি তথাপিও যিমান পাৰোঁ নিজৰ খৰচত মানে সেই ইকুইপমেণ্টৰ দ্বাৰা আমি ধৰক ট্ৰেইনিং আগবঢ়াইছোঁ। যিহেতু ধৰক মই চৰকাৰৰ ফালৰ পৰা গভৰ্ণমেণ্ট জব এৱাৰ্ডি হয়, গভৰ্ণমেণ্ট জব পোৱা নেশ্যনেল গেমছৰ মেডেল আছিল। চ' প্লেয়াৰৰ পৰাও যিটো ফিজ কালেক্ট কৰা হয় বা মোৰ নিজৰ পাৰ্চনেল ফালৰ পৰাও হেৰি কৰি পেলাই আমি ইকুইপমেণ্ট বহুত অলপ উপযুক্ত ইকুইপমেণ্ট আনিছোঁ আৰু যাৰ পৰা আমি ধৰক প্ৰেক্টিছ আগবঢ়াইছোঁ। আৰু সেনেকৈ আগতে 2 গৰাকী ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছিল, এইবাৰ 8 গৰাকীক লৈ পেলাই আমি সাজু হৈছোঁ ইণ্ডিয়ান স্কোৱাডৰ লগত, যাতে ভাৰতৰ তিৰংগা এইবাৰ ওপৰত ৰাখিব পাৰোঁ, বেলেগ কাণ্ট্ৰিক আমি বিট কৰি যাতে ওপৰত যাব পাৰোঁ। এটা মানে নতুন লক্ষ্য অভিলেখৰ কাৰণে আমি সাজু হৈছোঁ আৰু আমাৰ বিশ্বাস আছে যে এইবাৰ আমি নিশ্চয় সেই লক্ষ্যত উপনীত হ'ম। ইতিমধ্যে কামৰূপ জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ সম্পাদক প্ৰাঞ্জল বুঢ়াগোহাঁইৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে 8 গৰাকী খেলুৱৈ এছিয়ান চেম্পিয়নশ্বিপত নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈছে উত্তৰ গুৱাহাটী। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।